এডুকেশ্যন ডিক্ৰিয়েশ্যন চেনেল সকলোকে স্বাগতম জনাইছোঁ বন্ধুসকল। যিহেতু মিউচুৱেল ট্ৰান্সফাৰৰ আমাৰ যিটো পৰ্টেল আছিল HRMS সেইটো খুলিছে। এতিয়া কোনোবা আগতে এপ্লাই কৰা আছিল তেওঁলোকে এতিয়া উইথড্ৰ কৰিব বিচাৰিছে। এইটো কেনেকৈ কৰিব? ইয়াত চাব, প্ৰথমতে আমাক এটা অপশ্যন আছে, আমাক হেল্প ডেস্কত কল কৰিব কৈছে। HRMS পৰ্টেলটো যেতিয়া অ'পেন কৰিবা তাৰে ওপৰত থাকিব এই নাম্বাৰটো। ইমেইল যোগেও পঠাব পাৰে, ttms@care.gmail.com এইটো আছে। তাৰে পিছত মিউচুৱেল ট্ৰান্সফাৰ এপ্লিকেশ্যনৰ ID-টো লাগিব ইমেইল কৰোঁতে। লগতে আপোনালোকৰ নিড টু আপলোড স্কেন কপি অফ দ্য হেণ্ড ৰিটেন এপ্লিকেশ্যন মেণ্টৰিং দ্য এপ্লিকেশ্যন ID এখন হেণ্ড ৰিটেন মানে স্কেন কপি লাগিব, এপ্লিকেশ্যন এখন দিব লাগিব। লগতে আপোনাৰ এপ্লিকেশ্যন ID ইমেইলটো দিব লাগিব। তাৰপিছত তেনেকুৱাকৈ কৰিব লাগিব। আৰু TTMS-ৰ পৰা তেতিয়া আপোনালোকে ৰিপ্লাই পাব। তেনেকুৱাকৈ 2-3 দিনৰ ভিতৰত আপোনাৰ যিটো আগৰ যেতিয়া কোনোবাই এপ্লাই কৰা আছিল সেইটো উইথড্ৰ হৈ যাব, আকৌ নতুনকৈ এপ্লাই কৰিব পাৰিব। গতিকে এইখিনি আছিল আমাৰ উইথড্ৰ কৰা প্ৰচেছ। গতিকে এইখিনি আছিল এটা আপডেট। সকলোৱে শ্বেয়াৰ কৰি দিব, ছাবস্ক্ৰাইব কৰি হওক চেনেলটো। আগন্তুক নতুন ভিডিঅ' পাবৰ কাৰণে ধন্যবাদ। থেংক ইউ।